মৰিগাঁও বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত নিচামুক্তি ভাৰত অভিযান। নিচামুক্তি ভাৰত অভিযান NMBAৰ 5 বছৰ সম্পূৰ্ণ হোৱাৰ উদযাপনৰ অংশ হিচাপে 18 নৱেম্বৰ 2025 তাৰিখে অমৃতসৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় অনুষ্ঠান। 5 বছৰ পূৰ্বে নিচামুক্তি ভাৰত অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা 23 কোটিৰো অধিক লোক দ্ৰব্যৰ অপব্যৱহাৰৰ প্ৰতি সংবেদনশীল হৈ পৰিছে। NMBAৰ অধীনত ড্ৰাগছ মুক্ত হোৱাৰ ৰাষ্ট্ৰীয় অনলাইন প্ৰতিশ্ৰুতিত 16.72 লাখ শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰিছে। যোৱা 3 মাহত NMBAৰ 5 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে সমগ্ৰ দেশতে 2.46 কোটি লোকৰ অংশগ্ৰহণেৰে 97,000টা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। NMBA ড্ৰাগছ মুক্ত সমাজৰ বাবে সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু সামূহিক প্ৰচেষ্টা বিচাৰে। সমগ্ৰ ভাৰতবৰ্ষৰ লগত সমান্তৰালকৈ আজি মৰিগাঁও জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰিছে নিচামুক্তি ভাৰত অভিযান আৰু 5 বছৰ সম্পূৰ্ণ হোৱাৰ উদযাপনৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাঞ্জলি জনায় আৰু নাহৰ পুলি ৰোপণ কৰাৰ লগতে এই অনুষ্ঠানত প্ৰতিগৰাকী আমন্ত্ৰিত অতিথিক এটাকৈ গছ পুলিৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে জিলা অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিষয়া মনিকা বৰঠাকুৰৰ লগতে উপস্থিত থাকে বহুকেইটা বিভাগৰ বিষয়ববীয়াসকল। আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত মৰিগাঁও বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত নাচামুক্ত ভাৰত অভিযানৰ যে 5 বছৰীয়া কাৰ্যকাল হৈছে তাৰ আমি বৰ্ষপূৰ্তি 5 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান সমাজৰ পৰা নিচাজাতীয় দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত ল'ৰা ছোৱালীসকলক যাতে আঁতৰাই ৰাখিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ। আমি ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিব বিচাৰিছোঁ যাতে তেওঁলোক নিচাৰ কবলত নপৰে, নিচাৰ কবলত পৰি যাতে তেওঁলোকৰ জীৱনটো ধ্বংসৰ পথলৈ আগবঢ়াই নিনিয়ে। এই কথাখিনিকে আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ যিখিনি কথা আমাৰ বহুকেইজন ইয়াতে বিশিষ্ট ব্যক্তি আহিছিলে, তেখেতসকলে যিখিনি কথা ক'লে সেইখিনি যাতে ছাত্ৰ ছাত্ৰীসকলে হৃদয়ঙ্গম কৰি তেওঁলোকে নিজকে সৎ পথত আগুৱাই নিব পাৰে, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। আমি ইয়াতে আয়োজন কৰা সভাৰ লগতে আৰ্ট কম্পিটিশ্যনৰ লগতে আমি শ্লোগান ৰাইটিং কম্পিটিশ্যনো পাতিছোঁ। আমাৰ বিষয়বস্তুটো হৈছে নাচামুক্ত ভাৰত অভিযান। আমি আৰ্ট কম্পিটিশ্যন আৰু শ্লোগান কম্পিটিশ্যনৰ জৰিয়তেও আমি এই বাৰ্তাটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই দিব বিচাৰিছোঁ। ৰাজ্যত আৰু সমগ্ৰ দেশতে আজি নিচামুক্ত ভাৰতৰ 5 বছৰ যিহেতু কমপ্লিট হ'ল, তাৰ বাবে আমি মৰিগাঁও জিলাতো এজ পাৰ ডাইৰেকশ্যন অফ ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট আমি এই কাৰ্যসূচী ল'লোঁ। আজি লাইভ ষ্ট্ৰীমিঙো হৈ আছে পাঞ্জাৱৰ পৰা, আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে দেশৰ ভৱিষ্যত, আমাৰ সমাজখনৰ ভৱিষ্যত, গতিকে তেওঁলোকক আমি সজাগ সচেতনতা আৰু নিচাৰ পৰা দূৰত থাকিবলৈ যিসকল তেওঁলোকে আজি এটা প্লেজ লোৱা হ'ল আৰু তেওঁলোকক আমি বুজাইছোঁ তেওঁলোকে নিজেও নিচাৰ পৰা দূৰত থাকিব লাগিব আৰু সমাজখনকো দূৰত ৰাখিব লাগিব। কাৰণ আমি দেখা পাইছোঁ সমাজখনত কিমান বেমাৰ বা কিমান মেণ্টেল হেল্থ ইছ্যু হৈছে নিচাৰ কাৰণে, বেমাৰ বাঢ়িছে, আজিকালি চিৰিঞ্জ ব্যৱহাৰ কৰি এইজ হৈছে, বিভিন্ন আমি দেখা পাই আছোঁ। আৰু এলকহল এটা এনেকুৱা বস্তু যি ঘৰখনকে ধ্বংস কৰি পেলাইছে। লগতে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলেও আজিকালি আমি দেখা পাওঁ তেওঁলোকে গুটখা পান মছলা এইবিলাক খুব ব্যৱহাৰ কৰে, আৰু আমাৰ বহুত নিয়ম ৰেগুলেশ্যন ৰুলছ আছে বহুতখিনি, টবেকো কণ্ট্ৰলৰ কথাও কওঁ। গতিকে এইখিনি যাতে তেওঁলোকে সজাগ সচেতন হয়, নিজেও ভালে থাকে আৰু সমাজখনকো যাতে ভালে ৰাখে। প্ৰথমতে মই ধন্যবাদ জনাম যে আমাৰ সমাজ কল্যাণ বিভাগ তেখেতসকলৰ উদ্যোগত আজি আমাৰ শিক্ষা বিভাগ বা অন্যান্য বিভাগৰ সহযোগত
ইয়াতে নিচামুক্ত ভাৰত অভিযানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আমাৰ তেওঁলোকৰ যোগেদি এনেকুৱা বাৰ্তাবোৰ আমি লৈ যাব লাগিব কাৰণ তেওঁলোকে চেঞ্জ এজেণ্ট সমাজৰ কাৰণে তেওঁলোকে পৰিৱৰ্তনৰ বাহক হিচাপে কাম কৰিব লাগিব আৰু বিশেষকৈ আমি দেখিছোঁ যে নিচাৰ ক্ষেত্ৰত একেবাৰে শৈশৱ বা কৈশোৰৰ পৰাই বহুতৰে তেনেকুৱা ধৰণৰ নিচাৰ প্ৰতি আসক্তি আৰম্ভ হয় গতিকে এই বদ অভ্যাসৰ পৰা আমি মুক্ত কৰি ৰাখিবলৈ হ'লে তেওঁলোকৰ মাজত তেনেধৰণৰ সজাগতাৰ প্ৰয়োজন আছে আৰু বিশেষকৈ আমাৰ মৰিগাঁও জিলাখনত আমি দেখিবলৈ পাইছোঁ যে এতিয়া কিছু কিছু ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে এনেকুৱা ধৰণৰ সজাগতা সৃষ্টি কৰিছে যাতে আমাৰ নিচাৰ প্ৰতি যাতে কোনো আসক্ত নহয় আৰু বিশেষকৈ বিদ্যালয় বা মহাবিদ্যালয়সমূহত আমি তেনেধৰণৰ কাৰ্যসূচীও লৈ আহিছোঁ আৰু আজিৰ কাৰ্যসূচী এটা নতুন মাত্ৰা প্ৰদান কৰিব আৰু বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি অৱগত কৰাব লাগিব তেওঁলোকে যাতে নিজেও এই বদ অভ্যাসৰ পৰা মুক্ত হৈ থাকে আৰু পৰিয়ালটো সমাজখনক তেওঁলোকে মুক্ত কৰাৰ যাতে অগ্ৰণী ভূমিকা লয়। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।